এক বিগ ব্ৰেকিং নিউজ মানুহৰ ৰূপতে পৃথিৱীত পুনৰ জনম লভিব জুবিন গাৰ্গে। অহা 2026 বৰ্ষৰ 9 এপ্ৰিলৰ পৰা 19 এপ্ৰিলৰ ভিতৰত জুবিন গাৰ্গৰ পৃথিৱীলৈ পুনৰাগমন ঘটিব। ছিংগাপুৰৰ এক খ্ৰীষ্টিয়ান পৰিয়ালত পুনৰ জনম লভিব জুবিন গাৰ্গে। আধুনিক বিটা প্ৰজন্মৰ অন্যতম নায়ক হৈ পৰিব। পৰ্যায়ত বিশ্ববিখ্যাত পপষ্টাৰ হিচাপে জগত সভাত প্ৰতিষ্ঠিত হৈ পৰিব জুবিন গাৰ্গ। 4 বছৰ বয়সৰ পৰাই সংগীত সাধনাত নিজৰ অসামান্য প্ৰতিভাৰ উমান দিবলৈ সক্ষম হ'ব পুনৰ জনম লভা জুবিন গাৰ্গে। 13 বছৰ বয়সতে তেওঁ গঠন কৰিব বিশ্ব পৰ্যায়ৰ পপ সংগীতৰ দল। 14 বছৰ বয়সৰ পৰাই তেওঁৰ দলে বিশ্বৰ সাংস্কৃতিক জগতত খলকনি তুলিবলৈ সক্ষম হ'ব। বিশ্বৰ কোটি কোটি জনতাই বিটা প্ৰজন্মৰ নতুন জুবিন গাৰ্গৰ শৰীৰত বিশ্বখ্যাত পপষ্টাৰ মাইকেল জেকচনৰ প্ৰতিচ্ছবি দেখিবলৈ পাব। বিটা প্ৰজন্মত জন্ম লাভ কৰা নতুন প্ৰজন্মৰ জুবিন গাৰ্গ অসমলৈকো আহিব। অসমত জুবিন গাৰ্গৰ গানসমূহ শুনি এক নতুন আকৰ্ষণত তৃপ্ত হৈ পৰিব বিটা প্ৰজন্মৰ নতুন জুবিন গাৰ্গ। বিটা প্ৰজন্মৰ নতুন জুবিন গাৰ্গে অসমৰ অতীত হৈ পৰা অসমীয়া জুবিন গাৰ্গৰ অসমীয়া গানসমূহ বিশ্ব সাংস্কৃতিক সভালৈ লৈ যাব। প্ৰজাপতি ব্ৰহ্মকুমাৰী আশ্ৰমৰ এগৰাকী শিষ্যই নিজৰ যোগ সাধনাৰ জৰিয়তে পৰম পিতাৰ পৰা জুবিন গাৰ্গৰ পুনৰ জন্মৰ সন্দৰ্ভত এই তথ্য লাভ কৰিছে। প্ৰজাপতি ব্ৰহ্মকুমাৰী আশ্ৰমৰ পৰা সম্প্ৰচাৰ কৰা এক ভিডিঅ'ত এই কথাখিনি সুন্দৰকৈ বৰ্ণনা কৰা হৈছে।